ইমরান হোসেনের দুর্নীতি বন্ধ করক দুর্নীতি নচলিব দুই নম্বর মানে তোর দুর্নীতি নচলিব দুই নম্বর মানে তোর দুর্নীতি নচলিব তোর দুর্নীতি বন্ধ করক ইমরানের দালালি বন্ধ করক ইমরান হোসেনের দালালি বন্ধ করক ইমরান হোসেন হাই ইমরান হোসেন গো ব্যাক তেওঁৰ বিৰুদ্ধে আমি সিএম ভিজিলেন্সত যেতিয়া আমি কেছটো দিছিলোঁ, কেছটো অহাৰ পিছত ইতিমধ্যে আমি আপডেট কপিটো আমি পাইছোঁ হাতত। আমি এছপি মহোদয়ক দিছিলোঁ। এই মানুহজনৰ বিগত দিনৰ যিবিলাক কুকৰ্ম এইবিলাক যদি আমি উদংগাই চাওঁ, তেওঁ বিভিন্ন মানে বেয়া কামত তেওঁ জড়িত হৈ আছে। তেওঁ আমাৰ এই সমাজত কেইবাজন মানুহক তেওঁ বিপদগামী ৰাস্তাত তেওঁ পৰিচালিত কৰি কিছুমানৰ জীৱনো ধ্বংস কৰিছে, এনেকুৱা জ্বলন্ত উদাহৰণ আছে। তেওঁ কিছুমান মানুহৰ ঘৰত তেওঁ এনেকুৱা কৰি কাম কৰে যে 1 কেজি গাঁজা লৈ থৈ হ'লেও পুলিচক জনাই পেলাই সেই মানুহজনক জেলত দিয়াৰ প্ৰমাণপত্ৰ আমাৰ হাতত আছে। আৰু মই আপোনালোকৰ মিডিয়াৰ যোগেদি মই জনাব খোজো যে কাছাৰপিটি গাঁও পঞ্চায়তৰ প্ৰায় 5 কোটিৰ ওপৰত কাম হৈছিলে। তেওঁ 2 কোটিৰ পৰা 2.5 কোটি টকা আত্মসাৎ কৰিছে, এয়া সঁচা। এইকাৰণে মই ক'ব খোজো এয়া সঁচা। তেওঁৰ ঘৰত যি অট্টালিকা তেওঁ সাজিলে, মই এই মিডিয়াৰ যোগেদি জনাম, মই সিএম ভিজিলেন্সৰ বিষয়ববীয়াসকলকো মই জনাম তেওঁ অট্টালিকা কেনেকৈ সাজিব পাৰিলে। না তেওঁৰ চাকৰি আছে, না তেওঁৰ ঘৰত এটা চাকৰি আছে। তেওঁৰ ইনকাম কি? তেওঁ যে 15 লাখ টকীয়া গাড়ী লৈ ঘূৰে, এই টকাবিলাক তেওঁ ক'ৰ পৰা পায়? বিভিন্ন জায়গাত রাস্তাত দিয়া স্ট্রিট লাইট গভর্নমেন্টে দিয়া স্ট্রিট লাইটবিলাক তেওঁ ভাল কৰিব বুলি কৈ মানুহক প্ৰলোভন দি বস্তুকেইটা উঠাই লৈ গৈছিল। আমি যোৱা 6/1/2025 তাৰিখত অভয়পুৰী CDC চিজনগাম খণ্ড উন্নয়ন বিষয়া আৰু SDPOক আমি কমপ্লেইন দিয়াত তেওঁ বহুত লেহেমীয়া কৰিছিল আৰু কিছুদিন পিছত কেইটামান চলাৰ তেওঁ ভাল নকৰাকৈ পুনৰাই পুথি দিছিল আৰু এতিয়ালৈকে আপনার কেইটামান পুথি এতিয়ালৈকে পুথি দিয়া নাই। মীর ইমরান হোসেন কাছারিপিটি, পঞ্চায়তখনৰ নাম হ'ল কাছারিপিটি সিজনগ্রাম ব্লক। আমাৰ কাছারিপিটি জিপিত যিখিনি মানে 5 কোটিৰ ওপৰত কাম আহিছিল, সেই কামটো মোটামুটি 2 কোটি টকাৰ নিচিনা কাম কৰিছে আৰু প্ৰায় 3 কোটিৰ অলপ ওপৰত দুৰ্নীতি আছে। আমি সিএম ভিজিলেন্সতো কেছ কৰি তাৰ নামত কেছৰ ফাইল দিছোঁ। আমাৰ লগত ডকুমেণ্টবিলাক আছে, সম্পূৰ্ণ ডকুমেণ্টবিলাক আছে, 10-15টা ডকুমেণ্ট আছে। আমি DC ছাৰৰ ওচৰতো আমি আবেদন কৰিছিলোঁ, BDO ছাৰৰ ওচৰতো আবেদন কৰিছিলোঁ, চিভিল এছডিৰ ওচৰতো আবেদন কৰিছিলোঁ। মীৰ ইমৰান হোসেনৰ মানে যিবিলাক কীৰ্তি কাৰখানা আৰু যিবিলাক 2 নম্বৰী ভ্ৰষ্টাচাৰী মেজিষ্ট্ৰেট আহিছিল আৰু সেই তদন্ত কৰাৰ কাৰণে সেই ৰাস্তাত যে সেই কি কয় চলাৰ লাইট ষ্ট্ৰীট লাইটবিলাক সেই ষ্ট্ৰীট লাইটবিলাক চুৰি কৰিছিল। আৰু সি যে প্ৰেচিডেণ্ট হৈছে, প্ৰেচিডেণ্টৰ কাৰ্যকাল আপোনালোকে অসমবাসী ৰাইজৰ ওচৰত এটাই অনুৰোধ, সি কেইমাহ আগত গৈছে, এই 6 মাহমান আগতে কাৰ্যকালটো শেষ পাই গৈছে। কিন্তু কাৰ্যকাল শেষ পোৱাৰ 2 মাহ পিছত এনেকুৱা চুৰি কৰিছে, দিনতো কৰিছে, ৰাতিও কৰিছে।